সৰ্থেবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত হোৱা উন্নয়নমূলক কামৰ বাবে বিৰোধী এতিয়া শূন্য হৈ পৰিছে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমত একনাম কীৰ্তনত অংশ লৈ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ কৰে সৰ্বানন্দ সোণোৱালে। আজি এইটো আধ্যাত্মিক কাৰ্যসূচীৰ মাজতো ৰাজনীতি প্ৰশ্ন সুধিছে। মই কওঁ যে বৰ্তমান সময়ত বিৰোধী নাই আৰু বিজেপি ভাল কাম কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতেই যিমান উন্নয়ন হৈছে, বিশেষকৈ আটাইতকৈ পিছপৰা অঞ্চল হিচাপে পৰিগণিত আছিল 11 বছৰ আগলৈকে অসম আৰু উত্তৰ পূৰ্বাঞ্চল, এতিয়া ভাৰতবৰ্ষৰ বুকুত জিলিকি উঠিছে। গতিকে সেইকাৰণে অসমৰ জনগণে অসমত বিজেপি চৰকাৰ থকাটো মনে প্ৰাণে বিচাৰে। প্ৰতিগৰাকী ভকতলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ভাল লাগিছে যে 12 দিনীয়া এই বছৰ যিটো পালনাম 20 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে, 1 তাৰিখে ইয়াৰ কাৰ্যসূচী অন্ত পৰিব আৰু এই সময়ছোৱাত দেশ বিদেশৰ পৰা যিমান সংখ্যক বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ ইয়ালৈ আহিছে, সকলোৱে শান্তি সমন্বয় ভাতৃত্ববোধৰ বাবে আহিছে, মানৱতাৰ পূজাৰী হিচাপে আহিছে আৰু সকলোৱে বিচাৰে যে মানুহৰ জীৱনত শান্তি সমন্বয় ভাতৃত্ববোধ আৰু মানৱ প্ৰেমৰ যোগেদি ভক্তিভাৱেৰে এনেধৰণে পৰিৱেশ নিৰ্মাণ কৰাটো সম্ভৱ।